বিটিআর সরকাৰৰ মুৰব্বী সন্মানীয় প্ৰমোদ বৰদেৱে এটা বিশেষ পদক্ষেপ লৈছে গ্ৰীণ বডোলেণ্ড মিছন। এই গ্ৰীণ বডোলেণ্ড মিছনৰ জৰিয়তে প্ৰকৃতিক পৰা যি কুপ্ৰভাৱ পৰিছে, প্ৰকৃতিক ৰক্ষা কৰাৰ কাৰণে আমাৰ যি দায়িত্ব বা যিটো আজি শীৰ্ষক ৱৰ্কশ্বপ চলি আছে, এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰীণ বডোলেণ্ড মিছনৰ দ্বাৰা আৰম্ভ হৈছে। আজি আমাৰ কাৰ্যসূচী হ'ল ক্লাইমেট চেঞ্জ এণ্ড ইটছ ইম্পেক্ট অফ লাইফ এণ্ড লাইভলিহুড। জলবায়ু পৰিৱৰ্তনে মানৱ জাতিৰ ওপৰত কি প্ৰভাৱ পেলাইছে, কেনেকুৱা প্ৰভাৱ পৰিছে। আজি চাব যাওঁ যে আজি উষ্ণতা বাঢ়িছে, সূৰ্যৰ যি প্ৰখৰ ৰ'দ, সূৰ্যৰ যি উষ্ণতা সেই বৃদ্ধি পাইছে। য'ত বৰষুণ হ'ব নালাগে তাত বৰষুণ হৈ আছে, য'ত বৰষুণ হ'ব লাগে তাত বৰষুণ হোৱা নাই। কেতিয়াবা খুব বানপানী হৈছে, কেতিয়াবা বৰষুণ হোৱাই নাই। এনেকুৱা ধৰণৰ যে এটা ইম্বেলেঞ্চ পৰিৱেশ হৈছে প্ৰকৃতিৰ, তাক মানে বেলেঞ্চ আনিবলৈ, প্ৰকৃতিক সুৰক্ষিত ৰাখিবলৈ আমাৰ কি দায়িত্ব আৰু কৰ্তব্য, সেই সম্পৰ্কে আজি এই ৱৰ্কশ্বপ। আমি বৃক্ষৰোপণ কৰি, আমি পানী সংৰক্ষণ কৰি, আমাৰ যি পাৰিপাৰ্শ্বিকতা, যি পৰিৱেশ, তাক প্ৰদূষণমুক্ত কৰি পেলাই আমি যদি তেনেকুৱা কামবোৰ কৰোঁ, তেনে হয়তো আজি যিটো প্ৰকৃতিয়ে এযোৰ ৰূপ লৈছে, বতৰৰ যি অস্বাভাৱিক পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ পৰা আমি হয়তো কিছু মুক্তি পাম। অহা সময়ত মানৱ জাতিয়ে এই বিশ্বত বসবাস কৰিব লাগিলে প্ৰকৃতিৰ সহায় লাগিব। প্ৰকৃতিৰ যদি ৰুদ্ৰ ৰূপ লয়, প্ৰকৃতি যদি ৰুদ্ৰ ৰূপ লয়, তেনেহ'লে কোনো মানুহ বা কোনো জীৱকুল জীয়াই থাকিব নোৱাৰে। সেইকাৰণে প্ৰত্যেকেই কম বেছি পৰিমাণে প্ৰকৃতিক সন্মান কৰি, প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখিবলৈ, প্ৰাকৃতিক পৰিৱেশক সংৰক্ষণ কৰি ৰাখিবলৈ এক প্ৰয়াস কৰাৰ চেষ্টা কৰা হৈছে আমাৰ এই যি ৱৰ্কশ্বপ, এই ৱৰ্কশ্বপৰ জৰিয়তে। আমাৰ মানে গ্ৰীণ বডোলেণ্ড মিছনৰ এটা পাৰ্ট আমাৰ কম্পোনেণ্ট আছে। আৰু আপোনালোকে জানে যে আমাৰ যিটো গ্ৰীণ বডোলেণ্ড মিছন, অনাৰেবল চিফ ছাৰৰ আমাৰ যিটো ভিজন, ড্ৰিম টু মেক দ্য বিটিআৰ স্মাৰ্ট, পিচ এণ্ড গ্ৰীণ, তাৰে এটা পাৰ্ট হিচাপে আমাৰ গ্ৰীণ বডোলেণ্ড মিছনটো আমি চলাই নি আছোঁ এতিয়ালৈকে। 2023-24 পৰা আমি ষ্টাৰ্ট কৰিছোঁ। 2023-24 আমি ইতিমধ্যে আমাৰ লক্ষ্য, আমাৰ যিটো আছিলে 30,000 চেপলিং আমি লগাব লাগে। আমি খুব ভাল চেপলিং, যিবিলাক চেপলিং তাত কোনো মৰ্টেলিটি নাথাকে, 30,000 চেপলিং আমি ইতিমধ্যে 75 ক্লাবছ আমি জড়িত কৰি ইতিমধ্যে আমি লগাইছোঁ এইটো, আৰু খুব ভাল ছাষ্টেইন কৰিছে। আৰু ইউথ ক্লাববিলাকক আমি এইকাৰণে জড়িত কৰিছোঁ যে ইউথ ক্লাবখিনি হৈছে নেক্সট জেনেৰেশ্যনৰ কাৰণে তেওঁলোকে লিড কৰিব লাগিব। সেইকাৰণে আমি ইউথ ক্লাবখিনিক লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ। আৰু প্ৰত্যেকজন ইউথে ইয়াত আগবাঢ়ি আহিছে। প্ৰত্যেকখন ভিলেজত য'ত গৈছোঁ আমি তাতে আমি সঁহাৰি পাইছোঁ, খুব ভাল লাগিছে। সেইকাৰণে গতিকে আমাৰ লক্ষ্য আছে 1000 হেক্টৰ আমি প্লেণ্টেশ্যন কৰিবলৈকে উইদিন 3 ইয়াৰ্ছত, য'ত আমাৰ 4 লাখ চেপলিং আমাৰ থাকিব। আৰু তাত 30,000 আমাৰ গ্ৰীণ ব্ৰিগেড অৰ্থাৎ ভলেণ্টিয়াৰ্ছ আমি ক্ৰিয়েট কৰিম। যি 30,000 ভলেণ্টিয়াৰক আমি তেওঁলোকক যিখিনি এৱাৰনেছ দিব লাগে, আৰু প্ৰত্যেকটা ইউথ ক্লাবক, আপোনালোকক ইতিমধ্যে মই মিডিয়াত কৈছোঁ যে প্ৰত্যেকটা ইউথ ক্লাবক তেওঁলোকক মেনেজমেণ্টৰ কাৰণে আমি এটা কেছ ইনচেণ্টিভ দিয়াৰ ব্যৱস্থা কৰিছোঁ 2টা ইনষ্টলমেণ্টত। প্ৰথম ইনষ্টলমেণ্ট হিচাপে আমি 25,000 টকা এটা দিম। আকৌ নেক্সট 6 মাহৰ ভিতৰত অন দ্য বেচিছ অফ ৰিপৰ্ট অফ ছাৰ্ভাইভেল আমি আৰু 25,000 টকা তেওঁলোকক দিবলৈ ৰেডি আছে আমি। কিন্তু সেইটোৱে নহয় যে ইনচেণ্টিভ দিবৰ কাৰণে আমি কৰিম, এনেকুৱা নহয়। প্ৰত্যেকে এটা নিজৰ মানসিকতা থাকিব লাগে। আৰু গছপুলিটো এটা যিটো আঁচনি, আমাৰ যিটো গ্ৰীণ বডোলেণ্ড মিছন আঁচনি, এইটো প্ৰত্যেকজন বিটিআৰ বাসীৰ এটা অন্তৰত সোমাই যোৱা আঁচনি। মই নিজে তাত সোমাই গৈছোঁ। যিহেতু এডাল গছে আপোনাক ছাঁ দিব বা আৰু তাত যিজন এণ্টায়াৰ লাইফ চাইকেলত এই গছজোপাই প্ৰায় 2.9 মেট্ৰিক টন কাৰ্বন আপোনাৰ চিং কৰে। কিমান ইম্পৰ্টেণ্ট এটা পুলি লগালে। আৰু সেইকাৰণে মই মানে বেছি ষ্ট্ৰেছ দিছোঁ যে ইয়াত জিৰ' মৰ্টেলিটি থাকিব লাগে, গছ মৰিব নালাগে আৰু ৱেষ্টেজ হ'ব নালাগে মানিটো। সেইকাৰণে আমি অলপ শ্ল'লি গৈছোঁ। যদিও যোৱা বছৰ আমি 30,000 লগাইছোঁ, এইকেইদিনৰ ভিতৰত আমি আৰু কেইদিনমান লগাব পাৰিম। আৰু খুব বেছি আমি 50,000 চিডলিং এইবাৰ লগাম। লগাই পেলাই আমি এপ্ৰিলৰ পিছত, তাৰ আগত আমি এটা প্লেনিং কৰি ল'ম ধুনীয়াকৈ, কিমানটো MCLA মানে সমষ্টিত আমি কভাৰ কৰিলোঁ আৰু কিমানটা বাকী থাকি গ'ল। প্ৰত্যেকজন MCLAৰ পৰা আমি তেনেকৈ ক্লাব ল'ম আৰু প্ৰত্যেকটা MCLAৰ আমি তেনেকৈ ড্ৰাইভ এটা দিম। আৰু লগতে আপোনালোকে জানিব যে আমাৰ মেইন এটা প্ৰগ্ৰেম আমি চলাইছোঁ, এতিয়া ষ্টাৰ্ট হৈ গৈছে। যোৱা 27 তাৰিখে আমাৰ অনাৰেবল চিফ ছাৰ আৰু আমাৰ অনাৰেবল টুৰিজিম মিনিষ্টাৰ ষ্টেট গভৰ্ণৰ আছামৰ জয়ন্ত মল্ল বৰুৱা ছাৰৰ প্ৰেজেঞ্চত আমি বৰংগা ভিলেজখন আমি এডপ্ট কৰি লৈছোঁ মানুহৰ কাষত, য'ত টুৰিষ্টবিলাক আহি
তাত সদায় ভিজিট কৰিব যায়, কিন্তু আমি যদি অকণমান যদি তাত মানে প্লেণ্টেশ্যন কৰিব পাৰোঁ, মৰ্টেলিটি যিহেতু মই কম দেখিছোঁ গছবিলাকৰ নাইয়ে, আমি যিহেতু 3 years প্লেণ্ট অল্ড চিডলিং দিছোঁ আৰু 1 year হাৰ্ডেনিং প্লেণ্ট দিছোঁ যাতে এইটো ছাষ্টেইন কৰে। এতিয়া সৰু পুলি এটা দিব পৰা যায়, কিন্তু এইটো ছাষ্টেইন নকৰে মই যিমান দেখিছোঁ। গতিকে লাহে ধীৰে কৰি আছোঁ আমি, যিখিনি হুমচিকেলি আমি কৰা নাই। অনাৰেবল চিফ ছাৰৰ সেইটো এইম যে ৱেষ্টেজ অফ দ্য মানি হ'ব নালাগে, আপুনি লাহে লাহে কৰক, যিমান পাৰে কমপ্লিট কৰক। তো এইটো আৰু ৱৰ্কশ্বপটোত আজি আপোনালোকে দেখিছে আমি ইয়াত বিভিন্ন কলেজ আৰু ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট ইয়াত বেছিকৈ মাতিছোঁ, এলং উইথ আমাৰ যিখিনি ব্ৰিগেড আছে, গ্ৰীণ ব্ৰিগেড আমি যিখিনি ক্ৰিয়েট কৰিছোঁ তেওঁলোকক মাতিছোঁ। কাৰণ আপোনালোকে দেখিছে যে প্লাষ্টিকৰ যিটো মানে সমস্যা, এইটো আমাৰ ব্লাডত প্ৰত্যেকৰ সোমাই গৈছে, আমি এৰিব নোৱাৰোঁ। কিন্তু আমি যদি ৰেষ্ট্ৰিক্ট কৰিব পাৰোঁ প্লাষ্টিকটো, সেইটোৱে আমাৰ কাৰণে ডাঙৰ প্লাছ পইণ্ট। আমি সেইকাৰণে চেৰিমনিয়েল আমাৰ যিটো প্লেণ্টেশ্যন হৈছিল তাত আমি কি কৰিছিলোঁ যে প্লাষ্টিক এটা এটা আমি জুট বেগ দিছিলোঁ আৰু এটা এটা ফ্লাক্স দিছিলোঁ। কাৰণ হোমখন আমি ঘৰৰ পৰা যদি ষ্টাৰ্ট কৰোঁ, আমি যদি মানে প্লাষ্টিক ড্ৰাইভটো আমি ঘৰৰ পৰা যদি ষ্টাৰ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমাক বেলেগে অনুকৰণ কৰিব। সেইকাৰণে আমি প্ৰথম তাতে আমি এইটো আৰম্ভ কৰিছোঁ আৰু আমাৰ কেম্পেইনবিলাক চলি আছে। আপোনালোকে কালিও আমাৰ ইয়াত ছেশ্যন হ'ব আৰু আমাৰ 2 তাৰিখে এটা প্লেজ হ'ব, আপোনালোক থাকিব। সেই প্লেজটোৰ কথা মই আজি আপোনালোকৰ জৰিয়তে ক'বলৈ মানে খুব ভাল অনুভৱ কৰিছোঁ যে 2 তাৰিখে আমি এটা প্লেজ ল'ম। কেনেকুৱা প্লেজ? মহাত্মা গান্ধীৰ যিটো ষ্টেচু আছে আমাৰ, তাৰ সন্মুখত আমি এটা প্লেজ ল'ম। আমাৰ যিবিলাক ইউথ আছে, আমাৰ যিবিলাক এডপ্টেড ভিলেজ আমি কৰিম, তাৰ পৰা আমি মাতিছোঁ। মানে যিখিনি আমাৰ ভিলেজ কমিউনিটিৰ পিপুল আছে, ইউথ যিখিনি আছে, দে উইল বি ৰিগাৰ্ডেড এজ আৱাৰ গ্ৰীণ ব্ৰিগেড। সেই গ্ৰীণ ব্ৰিগেডখিনিক আমি এটা মানে শপত খুৱাই ল'ব বিচাৰিছোঁ। আমি নিজেও শপত খাম যে গছডাল লগাইছোঁ, আমি যত্ন কৰিম, আমি নামাৰোঁ। প্লাষ্টিকটো আমি ঘৰত ৰেষ্ট্ৰিক্ট কৰিম, প্লাষ্টিকটো আমি বজাৰৰ পৰা নানো। আৰু আমি নিজৰ মানে যিখন গাঁও য'ত আমি থাকোঁ, সেই গাঁওখন আমি পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ল'ম। এনেকুৱা ধৰণৰ আমাৰ প্লেজ আছে। অনাৰেবল ভাইচ চেঞ্চেলৰ আমাৰ বদলে নিযুক্তি তেখেতে প্লেজ ল'ব আৰু আমাৰ যিখিনি MCLA EM আছে তেখেতসকল তাতে আহিব। ইয়াতে সকলোকে মই এই সুযোগতে পাই পেলাই অনুৰোধ জনাইছোঁ। থেংক ইউ।